নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস ৰক্তৰাগ 2 অমিতাভ খণ্ডৰ বাংলৰ চৌহদৰ পৰা বাহিৰ ওলাই শ্যামৰ কাৰ দ্ৰুতগতিৰে আগবাঢ়িল চহৰৰ এমূৰত শ্যামৰ অস্থায়ী থকা ঘৰ যেতিয়াই শ্যাম এই ঘৰখনলৈ আহে তেতিয়াই সেই ঘৰটোত থাকে বৰ ডাঙৰ ঘৰ নহয় এটি সাধাৰণ তিনিটা কোঠাৰ সৰু ঘৰ কিছু সময়ৰ ভিতৰতে শ্যামৰ কাৰখন আহি ঘৰটোৰ সন্মুখত ৰল শ্যাম লৰালৰিকৈ গাড়ীৰ পৰা নামি সুটকেছ দুটা লৈ ভিতৰ সোমাল হোৱা কথাত সোমাই লাইটৰ সুইচটো অন কৰি দিয়াৰ লগে লগে কথাৰ আন্ধাৰখিনি থিতাতে নোহোৱা হ'ল শ্যামে সুটকেছ দুটা বিছনাৰ ওপৰত থৈ কথাৰ এচুকত থকা ফণ্টৰ ওচৰলৈ গ'ল ক্ৰেডেলৰ পৰা ৰিচিভাৰটো উঠাই পুনৰ কিবা এটা চিন্তা কৰি ৰিচিভাৰটো আগৰ দৰে থৈ দি কথাৰ আন্তচুকত থকা আলমাৰিটোৰ কাষ পালেগৈ আলমাৰিটো খুলি ভিতৰৰ পৰা এটা গিলাচ আৰু সৰু ৰামৰ বটল এটা উলিয়াই আলমাৰিৰ ওপৰত থলে আন এটা কোঠালৈ গৈ পানী এমগ আনি গিলাচত বাকি ল'লে তাৰপিছত ৰামৰ বটলৰ পৰা অলপ ৰাম গিলাচত বাকি কটকৈ পি পেলালে 3 গিলাচমান খাই এটা স্বস্তিৰ নিশ্বাস এৰি শ্যাম পুনৰ ফণ্টৰ কাষ চাপিল হেল্ল' 555-666 স্পিকিং হিমৰৰ পৰা সঁহাৰি জনালে হেল্ল' মই শ্যামে কৈছোঁ শ্যামে ক'লে অ' শ্যাম কোৱা কি খবৰ হিমৰৰ পৰা সুধিলে মোৰ অপাৰেশ্যন ছাকচেছ বস্তু আহি লৈ যাওক শীঘ্ৰে থেংক ইউ শ্যাম 5 মিনিটৰ ভিতৰতে ৰবিন গৈ তোমাৰ ঘৰত উপস্থিত হ'ব তুমি সাজু থাকা বছ নিশ্চয় তোমাৰ কামত আনন্দিত হ'ব এৰিছোঁ বাৰু লগে লগে হিমুৰৰ ফোনৰ কানেকশ্যন কাটি দিলে শ্যামে ৰিচিভাৰটো থৈ পিছলৈ উভতি চাই উচপ খাই উঠিল মাত্ৰ কেইহাতমান দূৰতে থিয় হৈ আছে এটা ছায়ামূৰ্তি ক'লা ৰঙৰ চুট পেণ্ট পৰিহিত লগতে মূৰ আৰু কাণ থকা এটা দীঘল টুপি কোন শ্যামে সভয়ে চিঞৰি উঠিল ছায়ামূৰ্তিয়ে কোনো উত্তৰ নিদি বিচনাখনৰ ওচৰলৈ গৈ চুটকেছ এটা খুলিবলৈ চেষ্টা কৰিলে হেই শ্যামে পুনৰবাৰ চিঞৰি উঠিল ছায়ামূৰ্তি ইতিমধ্যে চুটকেছটো খুলি পেলালে কিন্তু চুটকেছৰ ভিতৰত একো নাপাই চুটকেছটো সজোৰে কথাৰ এচুকলৈ দলিয়াই দি শ্যামলৈ চালে আগন্তুকৰ বেপৰোৱা ভাৱ ভংগী দেখি শ্যাম অবাক আগন্তুকে এইবাৰ দ্বিতীয়টো চুটকেছ খুলিলে ভিতৰত মূৰ্তিটো দেখি এটা হাঁহি মাৰিলে ঠিক সেই মুহূৰ্ততে শ্যাম আগন্তুকৰ ওপৰত জঁপিয়াই পৰি বাওঁ হাতেৰে কোটৰ কলাৰত চেপি ধৰি সোঁ হাতেৰে মুখত এটা ঘোচা মাৰিবলৈ চেষ্টা কৰিলে কিন্তু আগন্তুকে দ্ৰুতগতিৰে বাওঁ কাণখন আগবঢ়াই দি শ্যামৰ পোছাকত সজোৰে ধৰি বাওঁ ভৰিৰে শ্যামৰ বাওঁ ভৰিৰ পিছৰ পৰা হুক কৰিলে লগে লগে বাওঁ কান্ধেৰে প্ৰচণ্ড জোৰেৰে এটা খুন্দা মাৰি উচতা গাড়ী প্ৰক্ৰিয়াৰে শ্যামক মজিয়াৰ ওপৰত চিট খুৱাই পেলাই দিলে কিন্তু শ্যাম পৰাৰ পিছ মুহূৰ্ততে স্প্ৰিঙৰ দৰে জঁপিয়াই পুনৰ থিয় হ'ল আগন্তুকে বিদ্যুৎ গতিৰে এটা ঘোচা শ্যামৰ মুখত মাৰিলে তাৰপিছতে শ্যামৰ মূৰত যেন কোনোবাই হাতৰিৰেহে কোবালে শ্যামে সেই আঘাততে অজ্ঞান হৈ বাগৰি পৰিল আগন্তুকে বুদ্ধৰ মূৰ্তিটো হাতত তুলি লৈ চকুৰ প্ৰচাৰত বাহিৰ ওলাল আগন্তুক ওলাই যোৱাৰ কেইমিনিটমান পিছতে আন এজন ব্যক্তি শ্যামৰ কোঠালৈ সোমাই আহিল শ্যামক কথাৰ মজিয়াৰ ওপৰত শুই থকা দেখি মানুহজনে মাত লগালে বাহ ফূৰ্তিত একেবাৰে ডিঙিলৈকে পি পৰি আছে হ'বলা শ্যামে সামান্য চকু মেলি চালে ভয়ে শ্যাম মানুহজনে এইবাৰ জোৰেৰে চিঞৰি উঠিল মূৰটো উঠাবলৈ চেষ্টা কৰিও নোৱাৰিলে শ্যামে মূৰত অসহ্য বিষ বহুত পলমকৈ আহিলা ৰবিন শ্যামে ক্ষীণ কণ্ঠেৰে ক'লে ৰবিন লগে লগে আগুৱাই আহি শ্যামৰ মুখলৈ চালে আৰে তোমাৰ নাকেদি তেজ ওলাইছে দেখোন ৰবিনে বিস্ময়েৰে সুধিলে ভাগ্য ভাল মোৰ ৰবিন মাত্ৰ নাকেদিহে তেজ ওলাইছে শ্যামে হেহাই ক'লে ৰসিকতা এৰা কি হৈছে বেগতে কোৱা নিশ্চয় কম পাৰা যদি সৌ আলমাৰীৰ ওপৰত থকা ৰামৰ বটলৰ পৰা গিলাচটোত অলপ বাকী মোলৈ আনাচোন অন্তত নাকমুখৰ বিষবোৰ পাহৰিব পাৰিম ৰবিন লৰালৰিকৈ উঠি গৈ দুগিলাচ তৈয়াৰ কৰি আনি এগিলাচ শ্যামৰ হাতত দি আন গিলাচ নিজে পি খালে শ্যামে কষ্টেৰে মূৰটো সামান্য তুলি গিলাচটোত মুখ লগালে এতিয়া কোৱাচোন
তোমাৰ এই অৱস্থা কোনে কৰিলে? যি তোমাৰ এই অৱস্থা কৰি গৈছে তাক মই এনে নৃশংস শাস্তি দিম যে তোমাৰ ভাগ্য ভাল বন্ধু, ৰবিনৰ কথাত বাধা দি শ্যামে ক'লে। সেই সময়ত তুমি যদি থাকিলাহেঁতেন তোমাকে মোকে এনেদৰে সানি পিটিকি থৈ গ'লহেঁতেন। পিছত কোনটো তুমি চিনি পোৱাই টান হ'লহেঁতেন। উঠিব পাৰিবানে? ৰবিনে সুধিলে। নিশ্চয়। শ্যামে উঠিবলৈ চেষ্টা কৰিলে। ৰবিনে সহায় কৰি শ্যামক বিচনাৰ ওপৰত বহুৱাই দিলে। শ্যাম বহি কাষৰ খালী চুটকেছটোলৈ চালে। এতিয়া কোৱা, কি হৈছিল? ৰবিনে আগ্ৰহেৰে সুধিলে। শ্যামে ধীৰে ধীৰে আদ্যৱন্ত বিৱৰি ক'লে। মূৰ্তিটো লৈ যোৱাৰ কথা কোৱাৰ লগে লগে ৰবিন জঁপিয়া উঠিল। কি? মূৰ্তি এতিয়া তোমাৰ হাতত নাই? থকাহেঁতেন ইমান পৰে তোমাৰ আগত বলকি থাকিবলগীয়া নহ'লহেঁতেন। মূৰ্তি সেই মানুহজনে লৈ গৈছে। কোন সেই মানুহ? ৰবিনে প্ৰশ্ন কৰিলে। মই কেনেকৈ ক'ম ভাই? মোৰ লগত এটা কথাও পতা নাই। উস্তাদতকৈ উস্তাদ যেন লাগিছে, শ্যামে ক'লে। পুলিচৰ মানুহ নহয়তো? হ'বই নোৱাৰে। হোৱা হ'লে মোকো সাঙুৰি নিলেহেঁতেন। মোৰ বিশ্বাস লুইছৰে কোনোবা হ'ব। লুইছ? ৰবিন যেন খন্তেক চিন্তিত হ'ল। শ্যামে ৰবিনৰ মুখলৈ চাই ৰ'ল। বছে তোমাক সোধা এৰিব জানো শ্যাম? ৰবিনে কৰুণ দৃষ্টিৰে শ্যামলৈ চালে। মই কি কৰিম কোৱা ৰবিন? জীৱন পণ কৰি মই মূৰ্তি উদ্ধাৰ কৰি আনিছোঁ। কিন্তু মোতকৈ কোনোবা শক্তিশালী ওলাই মোৰ পৰা মূৰ্তিটো কাঢ়ি নিলে মই কি কৰিম? বছে যদি মোৰ কথা নুবুজি মোক হত্যা কৰিব বিচাৰে তেন্তে মই বাধা নিদিওঁ। এইবোৰ কাম কৰাতকৈ মৃত্যুৱে ভাল। বুজিছোঁ, তোমাৰ নিচা ভালকৈ হৈছে। পিছে এতিয়া বছৰ ওচৰলৈ যাব পাৰিবানে? বছে যদি এতিয়াই যাবলৈ কয় মই এতিয়াই যাবলৈ সাজু আছোঁ। ৰবিনে দুনাই একো নকৈ ফোনটোৰ ওচৰলৈ গৈ ক্ৰেডেলৰ পৰা ৰিচিভাৰটো তুলি ল'লে। ডায়েল নম্বৰ কেইটামান টিপিলে। খন্তেক পিছতে সি মূৰৰ পৰা সঁহাৰি আহিল। হেল্ল', 555-666, ৰবিনে সুধিলে। য়েছ, 555-666। কোনে কৈছে? মই ৰবিনে কৈছোঁ, শ্যামৰ ঘৰৰ পৰা। কিবা দুৰ্ঘটনা ঘটিছে নিশ্চয়। হয়, শ্যামৰ হাতত মূৰ্তি নাই। মই অহাৰ আগে আগে সেইটো কোনোবা এজন আহি শ্যামক অজ্ঞান কৰি থৈ লৈ পলাইছে। ফোনত কোৱাৰ আৱশ্যক নাই। শীঘ্ৰে দুয়ো মোৰ ওচৰলৈ আহা। আনমূৰৰ পৰা আদেশ আহিল। এতিয়াই গৈ আছোঁ, ৰবিনে কৈ ৰিচিভাৰটো ক্ৰেডেলৰ ওপৰত থৈ শ্যামৰ ওচৰলৈ আহিল। এতিয়াই যাব লাগিব। শ্যামে কোনোমতে চকু দুটা মেলি শ্যামে ৰবিনলৈ চালে। ব'লা, ৰবিনে ক'লে। শ্যাম উঠিব খুজি মদৰ নিচাত আকৌ বাগৰি পৰিল। ৰবিনে ধৰি উঠাই দিলে আৰু এহাতেৰে সাৱটি ধৰি বাহিৰলৈ নি গাড়ীত বহুৱাই দিলে। ৰবিন নিজে ড্ৰাইভিং ছিটত বহিল। শ্যামে ৰবিনৰ কান্ধতে মূৰ থৈ শুই গ'ল। গাড়ী আগবাঢ়িল চহৰৰ মাজপথেৰে। কিছুদূৰ যোৱাৰ পিছতে গাড়ীখন প্ৰধান পথৰ পৰা ফালৰি কাটি এটা গলিয়েদি সোমাই গ'ল। গতি পথছোৱা তৈলাক্ত বোকা বিক্ষিপ্ত জাবৰ জোথৰ পচা ফলৰি পৰিপূৰ্ণ। যেন সেইটো পথেৰে নৰকলৈহে যায়। বাটৰ দুয়োকাষে অন্ধকাৰচ্ছন্ন ঔখ গুদামঘৰ। কেইবাটাও ঘৰ পাৰ হৈ গাড়ীখন তেনে এটি ঘৰ সন্মুখত ৰ'ল। শ্যাম, ৰবিনে মাত লগালে। শ্যাম তেতিয়া গভীৰ টোপনিত। শ্যামক তেনেদৰে এৰি ৰবিন গাড়ীৰ পৰা নামি ঘৰটোৰ ফালে আগবাঢ়িল। দুৱাৰত টকৰ মৰাৰ লগে লগে ঘৰৰ দুৱাৰ আংশিক মেল খালে। ভিতৰত জ্বলি থকা লাইটৰ পোহৰ দুৱাৰৰ ফাঁকেদি বাহিৰলৈ ওলাই আহি অন্ধকাৰ পথটোৰ ওপৰত পৰিল। এজন হৃষ্টপুষ্ট ঔখ মানুহে ভিতৰৰ পৰা ভুমুকি মাৰি ৰবিনক চালে। শ্যাম ক'ত? মানুহজনে সুধিলে। গাড়ীতে আছে, মদ খাই বেহুচ হৈ আছে, ৰবিনে উত্তৰ দিলে। নমাই চচৰাই লৈ আহা, মানুহজনে পুনৰ ক'লে। ৰবিন পুনৰ গাড়ীখনৰ ওচৰলৈ উভতি গৈ গাড়ীৰ দুৱাৰ খুলি শ্যামৰ হাত এখনত ধৰি টানি বাহিৰলৈ উলিয়াই আনিলে আৰু প্ৰায় চচৰাই নিয়াৰ দৰে ঘৰটোৰ ভিতৰলৈ লৈ গ'ল। কোঠা এটাৰ ভিতৰত থকা বিচনা এখনৰ ওপৰত শ্যামক টানি উঠাই দি ৰবিনে মানুহজনৰ মুখলৈ চালে। মানুহজনে একেথৰে কিছু সময় শ্যামৰ মুখলৈ চাই ৰ'ল। মূৰ্তিটোৰ বিষয়ে শ্যামে তোমাক কি কৈছে? মানুহজনে ৰবিনক উদ্দেশ্যি সুধিলে। ৰবিনে আদ্যৱন্ত বিৱৰি ক'লে। কথাখিনি শুনি মানুহজন যেন খন্তেক চিন্তিত হ'ল। মোৰ বিশ্বাস এয়া লুইছৰ দলৰ কাম, ৰবিনে ক'লে। লুইছৰ কোনো দল নাই, মানুহজনে গহীনাই উত্তৰ দিলে। তেন্তে? ৰবিনে আগ্ৰহেৰে সুধিলে। মানুহজনে কোনো উত্তৰ নিদি কথাৰ এচুকত থকা ফোনটোৰ ওচৰলৈ গ'ল।
ক্ৰেডেলৰ পৰা ৰিচিভাৰটো লৰালৰিকৈ তুলি ফোনৰ ডায়েল ঘূৰালে। হেল্ল', সি মূৰৰ পৰা সঁহাৰি আহিল। হেল্ল', 429 মানুহজনে সুধিলে। য়েছ, কোনে কৈছে? মই বিনোদে কৈছোঁ, মানুহজনে ক'বলৈ ধৰিলে। অলপ আগতে ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল বছ, শ্যামৰ। মানুহজন অৰ্থাৎ বিনোদৰ কথা শেষ নহ'লে লগে লগে সি মূৰৰ ফোনৰ কানেকশ্যন কাটি দিলে। বিনোদৰ মুখখন শুকাই তেমি যেন হ'ল। ৰিচিভাৰটো ক্ৰেডেলৰ ওপৰত থৈ ৰবিনৰ ওচৰলৈ উভতি আহি ক'লে, আমাৰ ক্লাবলৈ যোৱাই ভাল হ'ব। তাতে কথাখিনি বুজাই কৈ আহিম, নহ'লে কাকো এৰি নিদিব। বছে কি ক'লে? বছে মোৰ কথা দেখোন শুনিবকে নুখুজিলে। এনেতে ফোনটো বাজি উঠাত বিনোদ লৰি গৈ ৰিচিভাৰটো তুলি ল'লে। হেল্ল', কোনে কৈছে? বিনোদ, সি মূৰৰ পৰা সুধিলে। হয়, মই বিনোদ। আপুনি? মই তোমালোকৰ বছ। শুনা, কাইলৈ সন্ধ্যা 6 বজাৰ লগে লগে শ্যামক লৈ ক্লাবলৈ আহিবা, গুৰু গম্ভীৰ স্বৰেৰে বছে ক'লে। বাৰু বছ, বিনোদে কোৱাৰ লগে লগে সি মূৰৰ পৰা পুনৰ কানেকশ্যন কাটি দিলে। এতিয়া তুমি যোৱা ৰবিন, ৰিচিভাৰটো ক্ৰেডেলত থৈ বিনোদে ক'লে। ৰবিনে প্ৰশ্নবোধক দৃষ্টিৰে বিনোদলৈ চাই ৰ'ল। কাইলৈ সন্ধিয়া 6 বজাৰ লগে লগে শ্যামক লৈ ক্লাবলৈ যাবলৈ বছে আদেশ দিছে, বিনোদে ক'লে। ৰবিনৰ মনটো অজান আশংকাত কঁপি উঠিল। কাৰণ মূল্যৱান মূৰ্তিটো হেৰুৱাৰ কাৰণে শ্যামক বছে হয়তো মৃত্যুদণ্ডও দিব পাৰে। বেচেৰা শ্যাম, তাৰ গাত কি দোষ? এটা ভাৰাক্ৰান্ত মন লৈ ৰবিন ধীৰে ধীৰে কোঠাটোৰ পৰা ওলাই গ'ল। বিনোদে লগে লগে দুৱাৰখন বন্ধ কৰি দিলে। সন্ধ্যা 6 বজাৰ লগে লগে এখন ট্ৰেকাৰ আহি ঘৰটোৰ সন্মুখত ৰলহি। বিনোদে শ্যামক লৈ ট্ৰেকাৰত উঠিল। মুহূৰ্ততে ট্ৰেকাৰ গলিটোৰ পৰা ওলাই চহৰৰ মাজেৰে হোৱাই আগবাঢ়িল। শীতাৰ্ত সন্ধ্যা। পথত যান বাহন আৰু মানুহৰো সংখ্যা যথেষ্ট কম। ট্ৰেকাৰখন দ্ৰুতগতিৰে আগুৱাই গৈ থাকিল। প্ৰায় 45 মিনিট দীঘলীয়া যাত্ৰাৰ পিছত ট্ৰেকাৰখন আহি ৰলহি সম্পূৰ্ণ নিৰ্জন এটি সুন্দৰ ঘৰৰ সন্মুখত। ঘৰটোৰ সন্মুখত এখন প্ৰকাণ্ড ছাইনবোৰ্ড আঁৰি থোৱা আছে। ছাইনবোৰ্ডত ইংৰাজীত লিখা আছে, পান্থাৰ্ছ ক্লাব ফৰ মেম্বাৰ্ছ অনলি। ক্লাবটোৰ সন্মুখত আৰু দুখন গাড়ী আগৰ পৰা ৰৈ আছিল। বিনোদ আৰু শ্যাম ট্ৰেকাৰৰ পৰা নামি গাড়ী দুখনৰ মাজেদি দ্ৰুত পদক্ষেপেৰে আগুৱাই গৈ ক্লাবৰ ভিতৰ সোমাল। কোঠা এটাৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে এজন লোক আগুৱাই আহি বিনোদৰ ওচৰত থিয় হ'ল। বিনোদে মানুহজনলৈ চালে। তাৰ পিছত তিনিও আগবাঢ়িল আন এটা কোঠাৰ ফালে। কোঠাৰ ভিতৰত এটা প্ৰকাণ্ড আলমাৰী। মানুহজনে আলমাৰীৰ দুৱাৰ খুলি বিনোদ আৰু শ্যামক তাৰ ভিতৰত সোমাবলৈ ইংগিত দিলে। শ্যাম আৰু বিনোদ আলমাৰীটোৰ ভিতৰ সোমাল। মুহূৰ্ততে আলমাৰীটো নিশব্দে মজিয়াৰ তললৈ নামি গ'ল। তলৰ মহলাত উপস্থিত হোৱাৰ লগে লগে দুয়ো আলমাৰীৰ পৰা ওলাই মজিয়াত ভৰি দিলে। আলমাৰীটো পুনৰ ওপৰলৈ উঠি গ'ল। চাৰিওফালে নীৰৱ নিস্তব্ধ। ক'তো কোনো শব্দ নাই। দীঘল কৰিডৰটোৰ একেবাৰে মূৰলৈকে বিনোদে লক্ষ্য কৰিলে। শ্যামে বিনোদৰ মুখলৈ চালে। এক অজান ভয়ে শ্যামৰ মুখ শুকাই পেলাইছে। শ্যামৰ মুখলৈ চাই বিনোদৰ দুখ লাগিল। কোনে জানে বেচেৰাৰ কাৰণে কি শাস্তি অপেক্ষা কৰি আছে। বছৰ এই নিষ্ঠুৰতাৰ প্ৰতিবাদ কৰাৰ সাহস কাৰো নাই। যি বছৰ বিপক্ষে মুখ খুলিব তাৰে মুখ চিৰদিনৰ কাৰণে একেবাৰে বন্ধ হৈ যাব। শ্যাম, ৰবিন আদি কৰি মুঠ 8জন যুৱক বিনোদৰ অধীনত। এনেদৰে প্ৰায়বোৰ ঠাইতে বিনোদৰ দৰে একোজন নায়ক আছে। প্ৰতিজন নায়কৰ অধীনত 5-6জন ব্যক্তি থাকে। নায়কবোৰৰ লগত দলৰ প্ৰধান বছৰ সম্পৰ্ক থাকে। বছে যি আদেশ দিব সেই আদেশ অমান্য কৰা বা দলৰ নিয়ম শৃংখলা ভংগ কৰা লোকৰ শাস্তি অৱধাৰিত। সেই শাস্তি অতি ভয়ানক, অতি নিষ্ঠুৰ। দলটোৰ প্ৰধান কাম দেশৰ মূল্যৱান পুৰণি মূৰ্তিসমূহ গোপনে দেশৰ বাহিৰলৈ পঠোৱা। এই দল অতি বৃহৎ আৰু ইয়াৰ এজেণ্ট সমগ্ৰ পৃথিৱীতে বিয়পি আছে। এই বৃহৎ দলটোৰ পৰিচালক বছ সম্বোধনেৰে অভিহিত নিষ্ঠুৰ ব্যক্তিজনক দলটোৰ 2-এজন ব্যক্তিৰ বাহিৰে কোনোৱে চিনি নাপায়। শ্যামহঁতৰ দৰে এজেণ্টৰ কথা বাদে বিনোদহঁতৰ দৰে নায়কবোৰেও চিনি নাপায়। কিছু সময় একে ঠাইতে ৰৈ থকাৰ পিছত বিনোদে শ্যামক আগবাঢ়িবলৈ নিৰ্দেশ দিলে।
দুয়ো দীঘল কৰিডৰটোৰ ওপৰত পাৰি থোৱা ৰঙা কাৰ্পেটখন গছকি গছকি সন্মুখলৈ অগ্ৰসৰ হ'ল। কৰিডৰটো পাৰ হৈ দুয়ো পুনৰ বাওঁফালে ঘূৰিল। লগে লগে গোটেই ঘৰটো গমগমাই যোৱাকৈ কোনোবাই সম্বোধন কৰিলে, ৱেলকাম ৱেলকাম মাই ফ্ৰেণ্ডছ, তোমালোকৰ বাবে মই অপেক্ষা কৰি আছোঁ, আহি থাকা। সেই সম্বোধনত বিনোদ আৰু শ্যাম দুয়োৰে অন্তৰাত্মা কঁপি উঠিল। শ্যামে বিনোদলৈ চাই কিবা ক'ব বিচাৰিলে, কিন্তু মুখেদি এটা কথাও নোলাল। দুয়োৰে পদক্ষেপ মন্থৰ হ'ল। এটা বন্ধ কোঠাৰ সন্মুখত গৈ দুয়ো উপস্থিত হোৱাৰ লগে লগে দুৱাৰখন নিজে নিজে মেল খাই গ'ল। দুয়ো ভিতৰ সোমাই কেইখোজমান আগবাঢ়ি যোৱাৰ লগে লগে আৰু এখন দুৱাৰৰ সন্মুখীন হ'ল। আগৰখনৰ দৰে এইখনো নিজে নিজে আঁতৰ হ'ল। বিনোদ আৰু শ্যাম সেইফালেদি ভিতৰ সোমাল। এটা সুন্দৰ আহল বহল কোঠাৰ ভিতৰত দুয়ো প্ৰৱেশ কৰিলে। কোঠাৰ চাৰিওফালে শাৰী শাৰী লৰ আলমাৰী। কোঠাৰ এমূৰত এখন বৰ্গ ক্ষেত্ৰাকাৰ ডাঙৰ পৰ্দা টানি থোৱা আছে। পৰ্দাৰ দুকাষে হৃষ্টপুষ্ট চেহেৰাৰ দুজন ওখ মানুহ থিয় হৈ আছে। দুয়োৰে হাতত দুটা ষ্টেণ্ড গান। মানুহ দুজনে ষ্টেণ্ড গানৰ নল বিনোদ আৰু শ্যামৰ বুকুলৈ লক্ষ্য কৰি সন্তুষ্ট হ'ল। ৱেলকাম বিনোদ, ৱেলকাম শ্যাম, তোমালোকৰ আগমনত মই আনন্দিত। তোমালোকৰ শুভ সংবাদ এতিয়া ব্যক্ত কৰা। শ্যাম, ভূটানৰ পৰা অনা বুদ্ধদেৱৰ মূৰ্তিটোৰ কাহিনী কোৱা, তোমাৰ অভিযানৰ বিজয় কাহিনী। আকৌ সেই কণ্ঠস্বৰ, বছ মই মূৰ্তিটো। তোমাৰ কণ্ঠস্বৰ ইমান কঁপিছে কিয় শ্যাম? তাচ্ছিল্যৰ সুৰেৰে পৰ্দাৰ আঁৰৰ পৰা কোনোবাই ক'লে। শ্যামে অসহায়ৰ ভংগীৰে বিনোদলৈ চালে।